হয় বন্ধুসকল, মই ইতিমধ্যে আহি পালোঁ এই জোনাইৰ বিখ্যাত নন্দন কানন নাৰ্চাৰী। যি নাৰ্চাৰী আজি প্ৰায় ৩৫ বছৰ আগতে স্থাপিত হৈ প্ৰতিষ্ঠিত হয়। আজি তেখেতে অসমৰ লগতে অৰুণাচল তথা বহিঃৰাজ্যলৈ ইয়াৰ পৰা ফুল ৰপ্তানি কৰি আহিছে। আৰু আহকচোন মই ভিতৰৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু তেখেতে কেনেধৰণে এই নন্দন কানন বাগানখন আৰম্ভ কৰিছিল, প্ৰথমতে তেখেতৰ কিখিনি অসুবিধা হৈছিল, এই সবিশেষ মই তেখেতৰ লগত এই স্বত্বাধিকাৰী ডাঙৰীৰ লগত কথা পাতিবলৈ মই যত্ন কৰিম। আহক মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ এই চেনেল মন সাৰথী ইউটিউব চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি মই আশা ৰাখিছোঁ। আহক তেখেতৰ এই বৃহৎ নন্দন কানন নাৰ্চাৰীৰ সবিশেষ সমগ্ৰ দৃশ্যাৱলী মই আপোনাৰ আজিৰ এই মোৰ ভিডিঅ'ৰ জৰিয়তে জনাবলৈ মই চেষ্টা কৰিম। বন্ধুসকল, আজি মই এই জোনাই অঞ্চলৰ বিখ্যাত, সকলোৱে নিশ্চয় জানে চাগে ইয়াৰ বিষয়ে, নন্দন কানন নাৰ্চাৰী, যিটো নেকি আজি প্ৰায় ৩৫ বছৰ আগতে প্ৰতিষ্ঠা কৰি ইয়াত বিভিন্ন ধৰণৰ ফুলৰ লগতে দেশী বিদেশী ফল মূলৰ ইয়াত নাৰ্চাৰী উৎপাদন কৰি আহিছে। আৰু এই ফুলসমূহ অৰ্থাৎ গছৰ পুলিসমূহ অসমৰ বিভিন্ন জিলাৰ লগতে অৰুণাচলৰ বিভিন্ন ঠাইলৈ ইয়াত তেখেতলোকে ইয়াৰ পৰা ক্ৰয় বিক্ৰয় কৰি লৈ যায়। আৰু ইমান এটা ধুনীয়া পৰিৱেশ, মানে ভাবিব নোৱাৰা পৰিৱেশ। মই সমগ্ৰ বাগানখন আপোনালোকক দেখাই আছোঁ। চাওক, ইমান এটা ধুনীয়া পৰিৱেশ, মানে সকলো ফালে অকল ৰঙা আৰু ৰঙা। মানে ইয়াত বিভিন্ন ঠাইৰ পৰা মাজে সময়ে উৎসৱ পাৰ্বণতে হওক বা বিভিন্ন বিহুতে হওক, ইয়াৰ পূজাতে হওক, অসমৰ বিভিন্ন ঠাইৰ পৰা, ইয়াৰ আপোনাৰ অৰুণাচলৰ বিভিন্ন ঠাইৰ পৰা এই ৰাস্তাইদি গ'লে, আপোনাৰ জোনাই হৈ ৰুকচিন পাছিঘাট দি গ'লে নিশ্চয় আপোনালোকে এই হাইৱে কাষতে এই নন্দন কানন নাৰ্চাৰীখন দেখা পাব। আৰু এই সময়ত বিভিন্ন পৰ্যটকে ভৰি পৰে। বিভিন্ন পৰ্যটকে আহে ইয়াত ফটো ল'বলৈ হওক, ইয়াৰ আপোনাৰ এই ফল মূলৰ যিটো আপোনাৰ নাৰ্চাৰী যিখিনি সামগ্ৰী ল'বলৈ হওক, বা আপোনাৰ ফুলৰ যিখিনি আপোনাৰ টাব ক্ৰয় কৰিবলৈ হওক, ইয়াত বিভিন্ন সময়ত মানে আপোনাৰ ফুল ক্ৰয় কৰাৰ মানুহৰ লানি নিচিঙা এটা পৰিৱেশ ইয়াত সৃষ্টি হয়। গতিকে এই তেখেতে যিজন তেখেতৰ ইয়াত আপোনাৰ স্বত্বাধিকাৰী, তেখেতে বিভিন্ন সময়ত প্ৰশাসনৰ ফালৰ পৰাও তেখেতে বিভিন্ন সময়ত তেখেতে প্ৰশংসা পত্ৰ পাই আহিছে, জোনাই প্ৰশাসনে হওক বা ধেমাজি জিলাৰ প্ৰশাসনৰ ফালৰ পৰাই হওক। গতিকে তেখেতে নিজাববীয়াকৈ স্থানীয় এজন স্বাৱলম্বী হিচাপে এই কৰ্মত আজি প্ৰায় বহু বছৰ ধৰি, প্ৰায় ৩৫ বছৰৰ অধিক কাল ধৰি ইয়াত তেখেতে এই যিটো নন্দন কানন যিটো আপোনাৰ নাৰ্চাৰী ইয়াত প্ৰতিষ্ঠা কৰি ইয়াত তেখেতৰ লগতে তেখেতে প্ৰায় 10ৰ পৰা 15জন লোকক ইয়াত প্ৰত্যেক সময়তে, প্ৰত্যেক মাহতে সংস্থাপন দি আহিছে। সুন্দৰ পৰিৱেশ চাওক, এই মুহূৰ্তটো পাহৰিব নোৱাৰি। ইমান ধুনীয়া আপোনাৰ এতিয়া নাৰ্চাৰী, ইয়াত ফুল বাগান চলি আছে, বাগান আপোনাৰ ইয়াত ফুল ফুলি আছে। সঁচাকৈ কিন্তু প্ৰশংসাৰ যোগ্য তেখেত। গতিকে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত আৰু অধিক উৎসাহেৰে তেখেতে
এই কৰ্মত মনোনিৱেশ কৰিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ।